ৰাছেল ভাইপাৰৰ আতংকত কঁপিছে বঙাইগাঁওবাসী। বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত এতিয়া ৰাছেল ভাইপাৰৰ আতংক। জিলাখনৰ চিটকা গাঁও, কাকৈজোনা, পোপৰা গাঁৱত ৰাছেল ভাইপাৰৰ আতংকই বিৰাজ কৰিছে। সমান্তৰালভাৱে আতংকই বিৰাজ কৰিছে জিলাখনৰ ডাউকিঝাৰ আৰু অভয়াপুৰীতো। অজগৰ সদৃশ ৰাছেল ভাইপাৰক লৈ এতিয়া চিন্তিত হৈ পৰিছে বঙাইগাঁও জিলাবাসী। কিয়নো বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল দেখিবলৈ পোৱা গৈছে ৰাছেল ভাইপাৰৰ সৰু সৰু পোৱালি। সাধাৰণতে অজগৰ সাপ সদৃশ ৰাছেল ভাইপাৰ অতিকৈ বিষাক্ত সাপ বুলি কোৱা হয়। বঙাইগাঁও জিলাৰ সাপ উদ্ধাৰৰ সৈতে জড়িত থকা হৰমোহন ৰাভা আৰু কাৰ্তিক ওৰাওৰ ভাষ্য অনুসৰি জিলাখনত 2005 বৰ্ষতেই ৰাছেল ভাইপাৰৰ অৱস্থিতিৰ উমান পোৱা গৈছিল। ৰাছেল ভাইপাৰৰ বাবে বসবাসৰ অন্যতম ঠাই হৈছে শুকান ঠাই। মূলতঃ পশ্চিমবংগত ৰাছেল ভাইপাৰৰ অৱস্থিতি আটাইতকৈ বেছি আৰু সেয়েহে পশ্চিমবংগৰ চুবুৰীয়া জিলা হিচাপে বঙাইগাঁওতো শেহতীয়াকৈ বৃদ্ধি পাইছে ৰাছেল ভাইপাৰৰ অৱস্থিতি। ৰাছেল ভাইপাৰৰ বৃদ্ধি যথেষ্ট হৈছে। আমি এই 2-3 বছৰৰ ভিতৰত যিখিনি হাৰে আমি ৰেস্কিউ কৰা হৈছে আৰু খুব মানে ভয়ানক হিচাপে আমি মানে বেছিভাগে তোমাৰ পোপৰা গাঁও, ডাউকিঝাৰ আৰু চিটকা গাঁৱতো কিছু পোৱা হৈছে আৰু কিষাণ বাজাৰ, এইখিনি বিভিন্ন মানে প্ৰতিটো জেগাৰ পৰা আমি মোটামুটি মই এতিয়ালৈকে 14টা ৰাছেল ভাইপাৰ মই ৰেস্কিউ নিজে হাতেৰে কৰিলোঁ। বহুত মানে দুৰ্ভাগ্যৰ কথা আৰু বহুত ভয়ানক কথা। ৰাছেল ভাইপাৰটো বহুত বিষাক্ত সাপ। এই সাপে মানে খুটিলে সাধাৰণতে মানুহ নাবাচে বুলি কয়। মানে লগে লগে পেচেণ্টৰ মৃত্যু নহয়, কিন্তু 4-5 দিন পিছতে পেচেণ্টৰ মৃত্যু হয়। মানে এইটো কি হয়, পেচেণ্টৰ এইটো হ'ল হেমাটটক্সিক পয়জনটো হ'ল হেমাটটক্সিক। এই হেমাটটক্সিকৰ কাৰণে কি হয়, পয়জনটো গৈ মানুহৰ আল্টিমেটলি গৈ কিডনি ফেইলাৰৰ পিনে গুচি যায়। গতিকে কিডনি ফেইলাৰ হৈ যায়, ডায়েলাইচিছ কৰি থাকিব লাগে। ইম্প্ৰুভমেণ্ট খুব মানে প্ৰগ্ন'চিছটো সিমান ভাল নহয়। তাৰমানে আমি অতিকৈ মানে এনেকুৱা বিপদত পৰি আছোঁ মানে যে অতিকৈ সংকট আমাৰ ৰাইজ, যে ইমান মানে যিকোনো গাঁৱে ভূঞে মানে অজগৰৰ বাচ্চা বুলি কয় ৰাইজে, কিন্তু যেতিয়া আমি ৰেস্কিউ কৰিব যাওঁ তেতিয়া দেখা পাওঁ যে এইটো অজগৰৰ বাচ্চা নহয়, এইটো ৰাছেল ভাইপাৰ। এনেকৈ ডেইলি ৰাছেল ভাইপাৰৰ মানে এনেকুৱা আমি দেখা পাই আছোঁ। যিমানবিলাক অজগৰৰ বাচ্চা বুলি কয় আমি যাই চাওঁ, গোটেইখিনি মানে ৰাছেল ভাইপাৰৰ মানে পোৱালি। এই গতিকে আমি চৰকাৰক এটা মানে অনুৰোধ জনাব খুজিছোঁ যে বঙাইগাঁৱত যিহেতুকে আমাৰ মানে ভয় লগা দিন মানে এনেকৈ আহিছে, যে এটা আমাৰ বঙাইগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা যে কৃষি বিষয়া হওক বা যিকোনো অনুষ্ঠানবিলাকত যে ৰাছেল ভাইপাৰৰ বিষয়ে অলপমান সতৰ্কতা মানে এনেকুৱা এৱাৰনেছ মানে পাতিবলৈ মানে চৰকাৰৰ তথা আমি জিলা প্ৰশাসনক মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।